গুড মৰ্নিং গাইজ। এতিয়া সময় হৈছে 5:30 ৰাতিপুৱা। কোনোবাই গম পাইছেনে এইখন কোনখন ফিল্ড হয়? এইখন হৈছে ওদালগুৰি পুলিচ ৰিজাৰ্ভৰ ফিজিকেল গ্ৰাউণ্ডৰ ফিল্ড, য'ত হয়তো ইণ্টাৰভিউবিলাক অনুষ্ঠিত হয়। এইখন ফিল্ডৰ পৰা হয়তো বহুতৰে জীৱন যাত্ৰা আৰম্ভ হৈছে আৰু আগন্তুক ৰিজাল্টৰ পিছতো হয়তো এইখন ফিল্ডৰ পৰাই বহুতৰে জীৱন যাত্ৰা ষ্টাৰ্ট হ'ব। ইয়াত আৰু এটা বস্তু ভাল লাগিছে কি জানেনে? ৰিজাৰ্ভৰ ওচৰে পাজৰে থকা যিবিলাক ভাই বন্ধু আছে সিহঁতে মানে ধুনীয়াকৈ ইয়াত প্ৰেক্টিছ কৰিবলৈ পাইছে আৰু মই ভাবোঁ চবতে দিব প্ৰেক্টিছ কৰিবলৈ। আৰু ওচৰে পাজৰে থকা যিমান ল'ৰা ছোৱালী আছে সেইসকলে সদায় মানে ৰিজাৰ্ভতে যাই প্ৰেক্টিছটো কৰা উচিত। তেতিয়া হয়তো মানে এটা মেণ্টেলিটিতে এটা বস্তু আহি যায় যে নিজৰ একদম মানে ওচৰৰ মানে কনফিডেণ্ট বেলেগ আহি যায়। এটা অচিনাকি এটা ফিল্ডত অকস্মাত দৌৰিব লগা হ'লে মানে অকণ ভয় ভাৱটো থাকে আৰু গতিকে তেতিয়া আৰু সেই ভয় ভাৱটো নাথাকে। এইটো এটা বহুত মানে এটা প্লাছ পইণ্ট থাকে। তাৰপিছত এইখন ৰিজাৰ্ভত আহি মানে আৰু এটা বস্তু গম পালোঁ কি যে বহুত ডেভেলপ হয় ইয়াৰ ৰিজাৰ্ভখন, বাকী গম নাপাওঁ, বাট ৰিজাৰ্ভখন নিশ্চয় উন্নত হ'ব। ইয়াত চব থাকিবলৈ কি ধুনীয়া ধুনীয়া মানে বিল্ডিঙৰ ব্যৱস্থা কৰা হৈছে অসম পুলিচৰ কাৰণে। আৰু চালে আমাৰ নলবাৰীত নাজানো কেতিয়ালৈকে এইবিলাক হ'ব। ইয়াত বহুত মানুহ থাকিব পাৰে, ধুনীয়া ধুনীয়া বিল্ডিং বনাই ৰাখিছে, একদম মজা প্লেচ আৰু ভিউটো বহুত ভাল লাগিছে নিশ্চয়। ঠিক আছে, চবকে অল দ্য বেষ্ট, প্ৰিপাৰেশ্যন কৰি থাকক, নিশ্চয় সময় আহিব, আপোনাৰ টাইম আয়েগা। আৰু দেখা যাওক এইবাৰ কিমানজনে ছাকচেছ হয় আগন্তুক ৰিজাল্টত।